Good morning everyone. কি খবৰ আপোনালোকৰ? মোৰ অকণমান গাটো বেয়া। নিশা অকণমান জ্বৰ অনুভৱ হৈছিল। সেয়েহে পুৱা উঠি কিবা অবস হৈ আছো। কি কৰিম কি নকৰিম এনে লাগি আছে। আৰু যেহেতু পুৱা উঠি সকলোৰে এনে লাগেই যে সন্মুখত কি আছে আমি দেখাই নাপাওঁ। আপোনালোকৰ কাৰ এনেকুৱা হয় বাৰু? জনাবলৈ নাপাহৰিবচোন কমেন্ট বক্সত। আকৌ এটা নতুন দিনৰ আৰম্ভণি। ৰাতিপুৱা শুই উঠি সেউজীয়া পৰিৱেশ এটা বিচাৰোঁ, কিন্তু উপায় নাই। গুৱাহাটীত সেই সেউজীয়া পৰিৱেশটো দেখাই নাপাওঁ। অকল চাৰিওকাষে ডাঙৰ বিল্ডিং, ডাঙৰ অট্টালিকাবোৰ আৱৰি আছে। পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে গতানুগতিক জীৱন সকলোৱেই। ঘৰখন এৰি আঁতৰত থাকোঁ যদিও কেতিয়াবা ভালো লাগে যে আগতে আমি সপোন দেখিছিলোঁ যে স্বাৱলম্বী হোৱাৰ। এতিয়া অকলে থাকিবলৈ শিকিছোঁ, অকলে কাম কৰিবলৈ শিকিছোঁ, অকলে জীৱন জীয়াবলৈ শিকিছোঁ। ঘৰখন আঁতৰত থাকে, হ'লেও কিন্তু ঘৰখনৰ মানুহবোৰে এনেদৰে আৱৰি ৰাখিছে যে সকলো দুখ ভাগৰ পাহৰি যাওঁ। নতুনকৈ কাম কৰিবলৈ এটা উৎসাহ পাওঁ ঘৰখনৰ পৰাই। বাৰু যি কি নহওক, আচাৰ কোনে ভাল পায় বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ। সেয়েহে এবাৰ জলফাই আচাৰ বনাম বুলি ভাবিছোঁ। সেয়ে অকণমান ৰ'দ লওঁতে ৰ'দত দি দিছোঁ। আৰু মই গা পা ধুই আহিলোঁ। তাৰ পাছতে এয়া গোসাঁই সেৱা কৰাৰ সময়। যিহেতু ঘৰৰ পৰা দূৰত থাকোঁ, সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সদায় যে ভগৱানে ঘৰৰ মানুহবোৰক ভালে ৰাখক, সকলোৰে যাতে দিনটো ভাল হওক, সেয়াই কামনা কৰোঁ। আৰু চাওঁতে এয়া অফিচ ওলাব হ'লেই। আৰু তাৰ মাজতে মই মোৰ কাৰণে লাঞ্চো ৰেডি কৰিলোঁ। ৰাতিপুৱা সময়কণ তেনেকৈ মই একো নাখাওঁ। তাৰ পাছতে কিন্তু এটা ক'বলগীয়া কথা যে মাস্ক পিন্ধিবই এইটো সময়ত, যিহেতু ইমান ধূলি, আৰু ধূলিৰ কাৰণে মোৰ গা বেয়া হ'ল। আৰু তাৰ পাছতে মই টিফিনো ৰেডি কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু কোনে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাইছে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।